নমস্কাৰ। চৰাইচোং ৰাজকীয় পক্ষী অভয়াৰণ্য। এই অভয়াৰণ্যখন আমাৰ অসমৰ মাজুলী দ্বীপত আছে আৰু অসমৰ এই চৰাইচোং পক্ষী অভয়াৰণ্যখন এছিয়াৰ ভিতৰতে প্ৰথমখন সংৰক্ষিত পক্ষী অভয়াৰণ্য, যিখন 1633 চনতে আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই স্থাপন কৰিছিল। ৰজাৰ দিনতে স্থাপন কৰাৰ বাবে এই অভয়াৰণ্যখনক ৰাজকীয় পক্ষী অভয়াৰণ্য বুলি কোৱা হয়। এই অভয়াৰণ্যখনত 150ৰো অধিক প্ৰজাতিৰ চৰাই দেখিবলৈ পোৱা যায়। আৰু মাজুলী কিমান ধুনীয়া, মাজুলীৰ প্ৰাকৃতিক দৃশ্য কিমান ধুনীয়া, সেই কথা আমি সকলোৱে জানো। আৰু আমি এই কথাও জানো যে মাজুলী আমাৰ অসমৰ সত্ৰ আৰু কলা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। কিন্তু আমি এই মাজুলীতে থকা এই অভয়াৰণ্যখনৰ কথা জনা নাছিলোঁ। বেছিভাগ মানুহে এই অভয়াৰণ্যখনৰ কথা নাজানে। আৰু এই অভয়াৰণ্যখন ভালকৈ সংৰক্ষণ নকৰাৰ ফলত এই অভয়াৰণ্যখন বেয়াৰ ফাললৈ গৈ আছিল। সেইবাবে মাজুলীৰ স্থানীয় লোকসকলে আৰু মাজুলী সাহিত্যই একেলগে মিলি এনুৱেলি এখন ফেষ্টিভেল পাতিবলৈ লৈছে, যিখন ডিচেম্বৰ মাহৰ 7 পৰা 10 তাৰিখলৈ সেই ফেষ্টিভেলখন এইবাৰ হৈ গ'ল। আৰু এই ফেষ্টিভেলখন পতাৰ মূল উদ্দেশ্যই হ'ল যে এই মাজুলীৰ ৰাজকীয় পক্ষী অভয়াৰণ্যখন পুনৰ জীপাল কৰি উঠা। আমাৰ মাজুলীলৈ এই অভয়াৰণ্যখন চাবলৈ টুৰিষ্ট আহক, পৃথিৱীৰ সকলো মানুহে এই অভয়াৰণ্যখনৰ কথা জানক। মাজুলী পৃথিৱীৰ সকলোতকৈ ডাঙৰ নদীদ্বীপ, সেই কথা পৃথিৱীৰ মানুহে জানে আৰু তালৈ টুৰিষ্ট আহে। কিন্তু লগতে এই অভয়াৰণ্যখনৰ কথাও মানুহে জানক, পৃথিৱীৰ সকলো মানুহে জানক আৰু তালৈ টুৰিষ্ট আহক। অভয়াৰণ্যখনৰ পৰিৱেশ পৰিস্থিতি ভাল হওক আৰু টুৰিজিম ইণ্ডাষ্ট্ৰিটো মাজুলীৰ বা অসমৰ আগতকৈ বহুত ভাল হওক, ষ্ট্ৰং হওক। এইবোৰ উদ্দেশ্যৰে এই চৰাইচোং ফেষ্টিভেলখন পতা হয়। আৰু আমি অসমৰ সকলো মানুহেই গৌৰৱ কৰিব পাৰোঁ যে আমাৰ অসমত এখন পক্ষী অভয়াৰণ্য আছে, যিখন ৰজাৰ দিনতেই স্থাপন কৰা আৰু এছিয়াৰ ভিতৰতে প্ৰথমখন পক্ষী অভয়াৰণ্য। আৰু সেইখন পৃথিৱী বিখ্যাত, পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীত আছে। থেংক ইউ।